আমাৰ গোসাইগাঁও প্ৰেছ ক্লাবৰ অধীনস্থ সাংবাদিক বন্ধুসকললৈ মোৰ শ্ৰদ্ধা জনাইছোঁ। বিশেষকৈ আজি আপোনালোকৰ জৰিয়তে বৰ্তমান পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি কেইটামান কথা ক'বৰ কাৰণে মই সাজু হৈছোঁ। যিহেতু নিৰ্বাচনৰ বতৰ আৰু UPPL তৰফৰ পৰা তামোলপুৰ আৰু গোসাইগাঁও সমষ্টিত আমাৰ প্ৰাৰ্থী আছে আৰু এই দুটা সমষ্টিত BJP আৰু AGP প্ৰাৰ্থী দিয়া নাই, তেওঁলোকে UPPL প্ৰাৰ্থীকে সমৰ্থন কৰিছে। আৰু কাৰণে মোৰ সেই দুটা সমষ্টিৰ ৰাইজলৈ অনুৰোধ যেন তেওঁলোকে দুটা সমষ্টিত UPPLৰ প্ৰাৰ্থী ক্ৰমে জলেন দৈমাৰী আৰু শ্ৰী জিৰণ বসুমতাৰী তেওঁলোকক ভোট দি যাতে জয়যুক্ত কৰে আৰু বৰ্তমান যি অসম চৰকাৰ এই অসম চৰকাৰৰ হাত সবল যাতে কৰে তাৰ কাৰণে আহ্বান জনাইছোঁ। ইয়াৰ লগতে মই আৰু দুটামান কথা ক'ব বিচাৰিছোঁ। বিশেষকৈ যোৱা 18 তাৰিখে তামোলপুৰ সমষ্টিত প্ৰচাৰৰ কাৰণে যাওঁতে সাংবাদিকে কৰা কেইটামান প্ৰশ্নৰ মই উত্তৰ দিছিলোঁ আৰু ইয়াকে কেন্দ্ৰ কৰি বিভিন্ন ছ'চিয়েল মিডিয়াত ইয়াৰ মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে আৰু মই অনুভৱ কৰোঁ সেইবোৰ প্ৰতিক্ৰিয়াৰ উত্তৰ দিয়া স্পষ্টীকৰণ দিয়াৰ উচিত। সাংবাদিকসকলে বিশেষ 5টা প্ৰশ্ন মোক কৰিছিল। তাৰে প্ৰথমটো হ'ল বৰ্তমান যি নিৰ্বাচন এই নিৰ্বাচনৰ ফলাফলৰ ওপৰত কি আশা কৰে। মই স্পষ্টকৈ কৈছোঁ যে যিহেতু আমি তিনিটা ৰাজনৈতিক দল BJP, AGP আৰু UPPL একত্ৰিতভাৱে এই নিৰ্বাচন নামিছোঁ। সেইকাৰণে এই নিৰ্বাচনত গোসাইগাঁও আৰু তামোলপুৰত UPPLৰ প্ৰাৰ্থী জয়ী হ'ব আৰু ভৱানীপুৰত যিহেতু আমাৰ প্ৰাৰ্থী নাই, BJPৰ প্ৰাৰ্থী আছে আৰু BJPক আমি AGP আৰু UPPLৰ কৰ্মীসকলে সমৰ্থন কৰিছে। সেইকাৰণে ভৱানীপুৰ সমষ্টিটো BJPৰ প্ৰাৰ্থী জিকাটো খাটাং, এই কথাখিনি মই স্পষ্ট কৰিছোঁ। দ্বিতীয় প্ৰশ্নটো সাংবাদিকে দিছিল যে বৰ্তমান ex-NDB-সকলৰ যি ৰিহেবিলিটেশ্যন স্কিম আছে সেইখিনি কোনটো পৰ্যায়ত আছে। তেতিয়া মই কৈছিলোঁ যে BTR এগ্ৰিমেণ্টৰ জৰিয়তে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে NDBৰ কৰ্মীসকলক যি ৰিহেবিলিটেশ্যন স্কিম দিয়াৰ কথা আছিলে সেইখিনি প্ৰায় 90% আমাৰ কেডাৰসকলে পাইছে। কিছু বাকী আছে আৰু সেইখিনি কাম কৰিবৰ কাৰণে আমাৰ NDBৰ ছিনিয়ৰ কৰ্মীক দায়িত্ব দিয়া হৈছে আৰু তেওঁলোকে বৰ্তমান অসম চৰকাৰৰ সংশ্লিষ্ট বিষয়াৰ লগত আলোচনা কৰি এই বিষয়টো চেটেল কৰিবৰ কাৰণে কাম কৰি আছে। তেওঁলোকে বহি থকা নাই আৰু যিসকলে এতিয়ালৈকে পোৱা নাই তেওঁলোকে পাব। এই কথাখিনি মই স্পষ্ট কৰি দিছোঁ। তো আছিলে বিশেষকৈ ৰঞ্জন দৈমাৰী কেতিয়া ওলাব, এই কথাখিনি মই আগতেও বাৰে বাৰে কৈ আহিছোঁ যে ৰঞ্জন দৈমাৰী যিহেতু আইনী প্ৰক্ৰিয়াৰে জেলত নিক্ষেপ কৰা হৈছে আৰু তেখেতক মুক্তি কৰিব লাগিলে আইনী প্ৰক্ৰিয়াৰ জৰিয়তে কাম কৰিব লাগিব। তাকে নকৰি কিছুমান স্বাৰ্থপৰ নেতাসকলে, কৰ্মীসকলে, কিছুমান চবকে কোৱা নাই, কিছুমান স্বাৰ্থপৰ নেতা আৰু ex-NDB কৰ্মীসকলে আইনী প্ৰক্ৰিয়াত আশ্ৰয় হিচাপে নলৈ ধৰ্ণা প্ৰচেচন কৰি তেওঁক মুক্তি কৰিবৰ কাৰণে চেষ্টা কৰাইছে। সেইটো আচলতে অপচেষ্টা হয়। মই স্পষ্টকৈ আকবাৰ কৈছোঁ যে তেওঁক জেলৰ পৰা মুক্ত কৰিব লাগিলে আইনী প্ৰক্ৰিয়াৰ জৰিয়তে লাগিব। হয়, তেওঁক বেলত উলিয়াবৰ কাৰণে কোৰ্টত আমি যাব লাগিব, নহ'লে তেওঁক যি ভাৰ্ডিক্ট দিছিল তেওঁৰ ওপৰত সেই ভাৰ্ডিক্টৰ ওপৰত আকৌ ৰিভিউ কৰিবৰ কাৰণে আমি কোৰ্টৰ ওচৰত এপিল কৰিব লাগিব আৰু সেইটোৰ জৰিয়তেহে আমি তেওঁক মুক্ত কৰিব পাৰিম। এই কথাখিনি মই আগতে কৈছোঁ, এতিয়াও ক'ম আৰু সেইটোৱে আচল পথ। তাকে নকৰি অন্যান্য পথ ধৰ্ণা প্ৰচেচন ইত্যাদি কৰি তেওঁক উলিয়াবৰ কাৰণে
কৰা চেষ্টাটো আচলতে বিফল হয়, মিছা হয় আৰু সেইটো জনসাধাৰণক জাষ্ট দেখুৱাই নিজৰ নেতৃত্ব প্ৰতিষ্ঠা কৰা এটা অপচেষ্টা যেনহে দেখা গৈছে। তাৰপিছত চতুৰ্থ প্ৰশ্নটো আছিলে আৰু বিশেষকৈ এই প্ৰশ্নটো দুদিনমান আগতে আমাৰ ধীৰেন বড়ো ডাঙৰীয়াই এটা মন্তব্য দিছিল আৰু সেইটো হ'ল যে ex-NDP সকলৰ চৌকাত জুই জ্বলা নাই। আৰু এই কথাটো কিয় হ'ল? ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা ৰিহেবিলিটেশ্যন প্ৰগ্ৰামখিনি দিয়া হ'ল, মাত্ৰ কিছুমানৰ বাকী আছে, বিশেষকৈ চৰাইগ্ৰাৰ ওপৰত যথেষ্ট বাকী আছে আৰু বাকী গ্ৰুপবিলাকৰ খুব কম সংখ্যকে বাকী আছে, সেইখিনি দিয়া যাব। চৰকাৰৰ তৰফৰ পৰা নিজৰ দায়িত্বখিনি শেষ কৰিছে। এতিয়া তেনেকুৱা দিয়াৰ পিছতো ৰিহেবিলিটেশ্যন স্কিম দিয়াৰ পিছতো কাৰোবাৰ ঘৰত যদি চৌকা জ্বলা নাই, তাৰ বাবে দায়ী কোন? চৰকাৰ নে সেইজন ব্যক্তি যিজনৰ চৌকা জ্বলা নাই? চৰকাৰে চৰকাৰৰ দায়িত্বখিনি পালন কৰিছে। এতিয়া চৰকাৰে দিয়া যিখিনি সাহায্য, যিখিনি ব্যৱস্থা, সেইখিনি আমি সৎ ব্যৱহাৰ যদি নকৰোঁ, আমি তাৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ ভৱিষ্যতৰ কাৰণে নিজকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে যদি কাম নকৰোঁ, তেতিয়াহ'লে চৌকা নজ্বলিব। হয়তো যিসকলে তেনেকুৱা ব্যৱস্থা কৰি ল'ব পৰা নাই বা কৰি ল'ব জনা নাই, চৰকাৰী যিখিনি সাহায্য সেইখিনি মিছ ইউজ কৰিছে, তেওঁলোকৰে নিশ্চয় চৌকা নজ্বলাকৈ আছে। আমি কোনো ব্যক্তি NDPৰ প্ৰাক্তন কৰ্মীয়ে হওক বা সাধাৰণ নাগৰিকেই হওক, আমি নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে নিজৰ ফালৰ পৰা আন্তৰিকতাৰে নিজৰ জাতিৰ কাৰণে কাম কৰা আমাৰ ex-NDPৰ কৰ্মী আছে। তেওঁলোকে বহুতে মান্থলি 6,000 দি ষ্টাইপেণ্ড দিছিল চৰকাৰে, সেইখিনি এক পইচাও পোৱা নাই, এতিয়ালৈকে পোৱা নাই। আৰু বহুতে এতিয়ালৈকে ৰিহেবিলিটেশ্যন স্কিমটোও পোৱা নাই, তথাপিও তেওঁলোকে আপত্তি কৰা নাই। কাৰণ আমি যি লক্ষ্যলৈ কাম কৰিছিলোঁ, সেই লক্ষ্য, সেই উদ্দেশ্য আমাৰ সফল হ'ল, সমাপ্তি হ'ল। সেইকাৰণে পোৱা নোপোৱাকলৈ প্ৰশ্ন কৰাৰ সময় নহয়। এতিয়া আমাৰ কাম কৰা সময়, যিহেতু চুক্তি স্বাক্ষৰ কৰিলে আমাৰ অধিকাৰ আমি পালোঁ, শান্তি স্থাপন হ'ল আৰু তাৰ ওপৰত ভিত্তি কৰি বৰ্তমান আমি আমাৰ অঞ্চলৰ উন্নয়নৰ কাম কৰাৰ সময়। আৰু এই সময়ত পোৱা নোপোৱাকলৈ 4 লাখৰ কাৰণে সংগ্ৰাম কৰা নাই, কিবাকিবি প্ৰশ্ন কিবা কৰি মানুহৰ মাজত বিভ্ৰান্ত সৃষ্টি কৰাৰ কাৰণে যিসকলে আগবাঢ়িছে তেওঁলোকক মই কণ্ডেম কৰোঁ। আৰু তেওঁলোকে নিজৰ ভুল স্বীকাৰ নকৰি, নিজৰ আচল উদ্দেশ্যটো প্ৰকাশ নকৰি বিভিন্ন প্ৰকাৰে জনসাধাৰণক বিভ্ৰান্ত কৰিবলৈ অপচেষ্টা কৰি আছে। তেখেতসকলে তেনেকুৱা অপচেষ্টা নকৰি অন্ততঃ সমাজৰ অঞ্চলৰ উন্নয়নৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি এটা ভাতৃত্ব ভাৱ আহিছে, যি এটা বুজাবুজি আহিছে, যে শান্তি আহিছে, তাৰ ওপৰত নিৰ্ভৰ কৰি আমি যাতে আমাৰ অঞ্চলৰ উন্নয়নৰ কাম কৰিবৰ কাৰণে আগবাঢ়ি অহাৰ কাৰণে মই আহ্বান জনাইছোঁ। সেইটো কাৰণে আচলতে হাগ্ৰামা মহিলাই নিজে জানিব। তথাপিও মোৰ এটা অনুমান যে তেখেতৰ ওপৰত বহুতো এলিগেশ্যন চৰকাৰী তৰফৰ পৰা আছে আৰু সেইবিলাকৰ বাচিবৰ কাৰণে যিকোনো প্ৰকাৰে হাগ্ৰামা কিবা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত তেওঁৰ ছত্ৰছায়াত থকাৰ এটা প্ৰচেষ্টা চলাইছে। তাৰ ভিতৰত অন্য ব্যৱস্থাটো মই দেখা নাই। ৰাজীৱ ব্ৰহ্ম এই কাৰণতে গ'ল নেকি? কোনে? ৰাজীৱ ব্ৰহ্ম এই কাৰণতে গ'ল। ৰাজীৱ ব্ৰহ্ম তেওঁৰ অৱশ্যে তেনেকৈ এলিগেশ্যন আছেনে নাজানো। তেওঁ কৈছে হয়তো বিজেপিত যোগদান কৰিলে EM-TM পাব নেকি, তেনেকৈ এটা আশা কৰি হয়তো যাব পাৰে। কিন্তু এনেই লিগেল ছাইডত তেওঁৰ তেনেকৈ বিপদটো আমি দেখা নাই, তেনেকৈ আছে বুলি নাজানো। মিত্ৰজোঁটৰ চৰকাৰে যিসকল দুৰ্নীতিপৰায়ণ নেতা বা ব্যৱসায়ীসকলৰ ওপৰত যি শাস্তিমূলক ব্যৱস্থা ঘোষণা কৰিছিলে, তেতিয়ালৈকে এইবিলাক কাৰ্যকৰী অগ্ৰসৰ হোৱা পৰিলক্ষিত হোৱা। ইতিমধ্যে আপোনালোকে দেখিছে যে মিত্ৰজোঁট চৰকাৰ হোৱাৰ পিছত আমি BTAD অঞ্চলৰ অৱশ্যে এতিয়া প্ৰচেছখিনি ষ্টাৰ্ট কৰা নাই, কিন্তু ইতিমধ্যে ৰিপৰ্টখিনি আমি লৈ আছোঁ। কিন্তু অসম চৰকাৰ হিচাপে ইতিমধ্যে একশ্যন লৈছে যে মাটিৰ দালালবিলাকে এৰেষ্ট কৰিলে, ড্ৰাগ এডিক্টসকলে ড্ৰাগ
ব্যৱসায় কৰাসকলক এৰেষ্ট কৰিলে আৰু তেনেকৈ কৰাপশ্যন জড়িত বহুতো বিষয়ত তেওঁলোকে এৰেষ্ট কৰা দেখুৱাইছে আপোনাৰ এই APSC বৰ্ডৰ কৰ্মীসকলক বা যিসকলে APSC বৰ্ডৰ কৰ্মীসকলে মেনেজ কৰি পেলাই চাকৰি পাইছিল তেওঁলোকে এৰেষ্ট কৰা গোটেই কথাখিনি আপোনালোকে দেখিছে সেইকাৰণে তেওঁলোকে যিখিনি কাম কৰিম বুলি প্ৰতিশ্ৰুতি সেইমতে পালন কৰিছে আৰু অহা দিনবিলাকতো কৰি যাব তাকে নকৰি যদি আমি কাৰোবাৰ পৰা নিৰ্ভৰ কৰি থাকোঁ সেইটো চৌকা নজ্বলিবই তেনেকুৱা এজন NDAPৰ প্ৰাক্তন কৰ্মীয়ে হওক বা কোনোবা সাধাৰণ নাগৰিকেই হওক আমি অন্ততঃ কাৰোবাৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ ওপৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে নিজৰ ওপৰত থিয় দিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব তেতিয়াহে আমি চৰকাৰে দিলেও নিদিলেও জীয়াই থাকিবৰ কাৰণে আমি নিজৰ তৰফৰ পৰা আমি চেষ্টাখিনি কৰিব লাগিব আৰু তেনেকুৱা কৰা ব্যক্তিয়ে সদায় কাৰো ওপৰত নিৰ্ভৰ কৰিব লগা নহ'ব আৰু সেইকাৰণে মোৰ বক্তব্যটো সেইটোৱে আছে যে কাৰোবাৰ যদি চোকা চলনে চৰকাৰে দিয়াৰ পিছতো তেতিয়াহ'লে তেওঁৰ ভুল চৰকাৰে তাৰ কাৰণে দায়িত্ব নাই বা অন্য ব্যক্তিখিনি দায়িত্ব নাই তেওঁ নিজৰ কৰ্মখিনি ঠিকমতে কৰা নাই আৰু ঠিক তেনেকুৱা হৈছে আৰু কথাখিনি আজি বহুতে ভুল বুজিব পাৰে এতিয়া সত্যটো সেইটোৱেই কোনেও কাৰো ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকিব নোৱাৰে নিজৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকিব লাগিব নিজৰ ঘৰ নিজৰ পৰিয়াল নিজে প্ৰতিষ্ঠা কৰিব লাগিব নিজে চম্ভালিব লাগিব আৰু নিজৰ কৰ্মৰ ওপৰতে নিৰ্ভৰ কৰিব গোটেইখিনি এই কথাখিনি মই ৰাখিছোঁ ইয়াকে বহুতে ভুল বুজি কিবা কিবি ধৰণৰ প্ৰচাৰ কৰিবলৈ ধৰিছে আৰু তেখেতসকলৰ মোৰ অনুৰোধ যে তেখেতসকলে অন্তত কথাখিনি চিন্তা কৰক আৰু কাৰোবাৰ নিজৰ ভুল কাৰো ওপৰত দুখ জাপি দিবৰ কাৰণে চেষ্টা নকৰক তাৰপিছত লাষ্ট প্ৰশ্নটো আছিলে সাংবাদিকৰ এইটো হ'ল NDAPৰ প্ৰাক্তন কৰ্মীসকলক কিছুমানে কয় বা কৈছে যে NDAPৰ কৰ্মীসকলে সদস্যসকলে 4 লাখ টকাৰ কাৰণে সংগ্ৰাম কৰা নাছিল কথাটো সঁচা মাত্ৰ মই প্ৰশ্ন কৰিছোঁ 4 লাখ টকাৰ কাৰণে যদি প্ৰশ্ন কৰা কিবা আন্দোলন কৰা নাছিল কিহৰ কাৰণে কৰিছিল কথাখিনি স্পষ্ট কৰিলে ভাল হয় এই প্ৰশ্ন মই কৰিছিলে আৰু তেওঁলোকে কিছুমানে বুজি ল'লে যিবিলাকে কথাখিনি ভালকৈ ধৰিব পৰা নাই ওপৰে চিন্তা কৰি তেওঁলোকে ধৰি ল'লে যে NDAPৰ কৰ্মীসকলক 4 লাখ টকাৰ কাৰণে কাম কৰা বুলি সংগ্ৰাম কৰা বুলি NDAPৰ প্ৰাক্তন জেনেৰেল ছেক্ৰেটাৰী প্ৰাক্তন সভাপতি গোবিন্দ বসুমতাৰীয়ে কৈছে বুলি তেওঁলোকে প্ৰচাৰ কৰিবলৈ ধৰিছে মই কোৱাৰ অৰ্থটো হ'ল হয় আমি চবে 4 লাখ টকাৰ কাৰণে সংগ্ৰাম কৰা নাই আমি জাতিৰ অধিকাৰৰ কাৰণে নিজৰ ভাষা সংস্কৃতি জাৰি ৰাখিবৰ কাৰণে সংগ্ৰাম কৰিছিলোঁ আৰু সেই উদ্দেশ্যৰ সংগ্ৰাম কৰাৰ কাৰণে যিসকলে আন্তৰিকতাৰ সৈতে জাতিৰ কাৰণে কাম কৰিছে জাতিৰ কাৰণে সংগ্ৰাম কৰিছে নিজৰ অধিকাৰৰ কাৰণে সংগ্ৰাম কৰিছে তেওঁলোকে 4 লাখ টকা পোৱা নোপোৱা বাৰে আপত্তি কৰা নাই 4 লাখ টকাৰ লগত আমাৰ সম্পৰ্ক নাই আমাৰ সম্পৰ্ক হ'ল জাতিৰ অধিকাৰ সমাজৰ অধিকাৰ নিজৰ ভাষা সংস্কৃতি জাৰি ৰখাৰ প্ৰশ্নটো আৰু বিটিআৰ চুক্তিৰ জৰিয়তে সেই প্ৰশ্নৰ উত্তৰ আহিল আমি চুক্তি স্বাক্ষৰ কৰিলোঁ আমাৰ সমস্যা সমাধান হ'ল সেইকাৰণে সমাধান হোৱাৰ পিছত আমি যিসকলে আন্তৰিকতাৰ সৈতে নিজৰ জাতিৰ কাৰণে নিজৰ জাতিৰ সত্তাৰ কাৰণে কাম কৰিছিল তেওঁলোকে সেই পোৱা নোপোৱা প্ৰশ্নলৈ বাৰে মিডিয়াত আশা নাই মিডিয়াত প্ৰকাশ কৰা নাই যিসকল মিডিয়াত প্ৰকাশ কৰিছে তেওঁলোকে অসন্তুষ্ট কাৰণ তেওঁলোকে বেছি এমাউণ্ট বিচাৰিছিল প্ৰশ্নটো সেইটোতহে যিসকলে আজি 4 লাখৰ কাৰণে আন্দোলন কৰা নাই বুলি কৈ আছে তেওঁলোকে আশা কৰিছিল যে বেছি এমাউণ্ট পাম তেওঁলোকৰ প্ৰশ্নটো অধিকাৰৰ লগত নহয় টকাৰ লগতহে টকা পোৱাৰ কাৰণে তেওঁলোকে সংগ্ৰাম কৰিছিল যিসকলে মন্তব্য দিছে মই সকলো NDAPৰ কৰ্মীসকলক ক'ব বিচাৰোঁ যিসকলে এই একেটা কথাটোকে বাৰে মিডিয়াত উলিয়াই দিছে তেওঁলোকৰ উদ্দেশ্য আছিল যে 4 লাখ টকা তেওঁলোক সন্তুষ্ট হোৱা নাই আৰু অধিক টকা তেওঁলোকে আশা কৰিছিল কিন্তু যিসকল নিজৰ অধিকাৰৰ কাৰণে নিজৰ ভাষা সংস্কৃতি নিজৰ জাতীয় সত্তাৰ কাৰণে সংগ্ৰাম কৰি তেওঁলোকে এই প্ৰশ্নটো কেতিয়াও উত্থাপন কৰা নাই আৰু সেইখিনিৰ কাৰণে প্ৰচেষ্টা চলাই আছে ইতিমধ্যে পেৰামিলিটাৰী ফৰ্চেছত SSB CRP BSF IRBN তাৰপিছত ITBP এনেকুৱা পুলিচ ফৰ্চবিলাকক ৰিক্ৰুট কৰিবৰ কাৰণে প্ৰি ট্ৰেইনিং ৰেলী চলি আছে আৰু এইটো অতি সোনকালে ৰিক্ৰুটমেণ্ট হ'ব আৰু NDAP যিসকলৰ কোৱালিফিকেশ্যন আছে বয়স আছে
তেওঁবিলাক ৰিক্ৰুইটত তেনেকুৱা ৰেলীত অংশগ্ৰহণ কৰি আছে আৰু তেওঁলোকে যেতিয়া ৰিক্ৰুইটমেণ্ট হয় তেতিয়া তেওঁলোকে ইণ্টাৰভিউ দিব আৰু ইণ্টাৰভিউ চিলেক্ট হ'লে তেওঁলোকে এপইণ্টমেণ্ট পাব। তাৰপিছত অকল NDP কেডাৰেই নহয়, যিসকল যুৱক যুৱতী কোৱালিফাইড যুৱক যুৱতী আছে তেওঁলোকে ৰেলীত অংশগ্ৰহণ কৰিব পাৰে আৰু স্পেচিয়েলি BTR এগ্ৰিমেণ্ট হোৱাৰ কাৰণে এই ৰিক্ৰুইটমেণ্টৰ ব্যৱস্থা কৰা হৈছে। স্যাৰ আপুনি MLA হিচাপত আছে, MCL হিচাপত আছে, কোনটো এৰিব আৰু কোনটো ৰাখিব স্যাৰ? মানে এতিয়ালৈকে এৰা ধৰা প্ৰশ্ন অহা নাই। বৰ্তমান BTR অঞ্চলৰ ডেপুটি চিফ হিচাপে আছে। যোৱা বিধানসভাৰ নিৰ্বাচনত পাৰ্টীৰ তৰফৰ মই জবৰদস্ত হ'লেও মই ইচ্ছা কৰা নাছিলোঁ কণ্টেষ্ট কৰিবৰ কাৰণে, তেওঁলোকে কিন্তু কণ্টেষ্ট কৰিবলৈ দিলে, কণ্টেষ্ট কৰিলোঁ। ৰাইজে কি দেখিলে তেওঁলোকে মোক ইলেক্টেড কৰিলে আৰু এতিয়ালৈকে কোনটো এৰিব লাগে কোনটো ধৰিব লাগে এই বিষয়টো আমাৰ হাইকমাণ্ডে একো কোৱা নাই আৰু সেইকাৰণে মই ৰখি আছোঁ হাইকমাণ্ডে যি কয় সেইটো সেইমতে হ'ব সময়মতে। তেনেকুৱাটো হোৱা দেখা নাই, তেনেকুৱা হ'ব বুলি মই ভবা নাই, কাৰণ বিজেপিৰ নেতৃবৃন্দই বাৰে বাৰে আমাক আশ্বাস দি আছে যে যি মিত্ৰতা সেই মিত্ৰতা আমাৰ চলি থাকিব, চৰকাৰ যেনেকৈ আছে তেনেকৈ চলি থাকিব। কালি পৰহি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকে গোসাইগাঁৱতে মিডিয়াত প্ৰকাশ কৰিছিল যে আমাৰ প্ৰাৰ্থী হাৰক জিকক কোনো কথা নাই, আমাৰ যি চৰকাৰ বৰ্তমান অৱস্থাত আছে সেই চৰকাৰ চলি থাকিব। আৰু তেখেতৰ এই বক্তব্যই স্পষ্ট কৰি দিছে যে আমাৰ যি মিত্ৰতা এনেইতো বিজেপিক আমি নাথাকিলেও চলে তেওঁলোকৰ চৰকাৰ, বিশেষকৈ কিবা ষ্টেটত, আৰু কাউন্সিলত তেওঁলোকৰ চৰকাৰ গঠন কৰিব পৰা শক্তি নাছিল, কিন্তু লাহে লাহে বিজেপিৰ BPFৰ MCLসকল তেওঁলোকৰ তাত যোগদান দিয়াত যথেষ্ট আগবাঢ়িছে আৰু হয়তো দুই এজন আহিব পাৰে তেনেকৈ এটা সম্ভাৱনা দেখা গৈছে। আহিলেও নাহিলেও তেওঁলোকে মেজৰিটি কিবা কৰিলে কিন্তু তেওঁলোকে আমাৰ সংগ নেৰিব বুলি কথাখিনি কৈ আছে। আৰু বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈ আহিছে যে আমি BTR অঞ্চলত আগ্ৰাসন কৰিবলৈ অহা নাই, কিন্তু BTAD অঞ্চলৰ উন্নয়নৰ কাৰণে UPPLক আমি সহায় আৰু সমৰ্থন কৰিবলৈ আহিছোঁ। আৰু এই কথাটোৰ ওপৰত নিৰ্ভৰ কৰি আমি সম্পূৰ্ণ আস্থা ৰাখিব পাৰোঁ যে তেওঁলোকৰ এবছলিউট মেজৰিটি হ'লে আমাৰ চৰকাৰ যি যৌথ চৰকাৰ চলি থাকিব। তথাকথিত যিসকল ex-NDP আজি বিভিন্ন প্ৰকাৰে চুক্তিটোৰ ওপৰত বিৰূপ মন্তব্য প্ৰকাশ কৰি আছে, তেওঁলোকৰ বহুতেই আন্দোলনৰ মাজভাগতেই আন্দোলন এৰি সতীৰ্থসকলক শত্ৰুৰ পক্ষৰ সন্মুখত মৃত্যুৰ মুখলৈ ঠেলি দি আঁতৰি আছিল। তেওঁলোকে চিজফায়াৰ কৰাৰ পিছত আকৌ সোমাই এতিয়া নিজকে নেতাগিৰি দেখুৱাব খুজিছে কিছুমানে, আৰু দুই এজন বৰ্তমান যিসকল আন্দোলন চুক্তিটো বিৰূপ মন্তব্য কৰি সমাজত এটা বেয়া এটা বাতাবৰণ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে, তেওঁলোকৰ বহুতেই সংগঠনৰ বিষয়ে নাজানে, সংগঠন কি, তাৰ জন্ম কেতিয়া হৈছিল, কিয় হৈছিল, কেনেকৈ হৈছিল, সেই কথা কেনেকৈ নাজানে। কালি পৰহি তেওঁলোকে সংগঠন আহি এতিয়া নিজকে নেতাগিৰি কৰিবলৈ চেষ্টা কৰা দেখা হৈছে। আৰু তেনেকুৱা নেতাসকলেই বৰ্তমান আমাৰ গোটেই BTR অঞ্চলত এটা বীজ বিয়পাবলৈ চেষ্টা কৰা দেখা গৈছে। আমি তেখেতসকলক সতৰ্ক কৰি দিওঁ যাতে তেওঁলোকে জনসাধাৰণক ভুল পথে পৰিচালিত কৰি BTR অঞ্চলত যাতে অশান্তি বিয়পাবলৈ চেষ্টা নকৰে। আমি NDP হিচাপে যি উদ্দেশ্যলৈ সংগ্ৰাম কৰিছিলোঁ সেই উদ্দেশ্য যোৱা 2020 চনৰ 27 জানুৱাৰীত হোৱা চুক্তিৰ জৰিয়তে সমাপ্ত হ'ল। আমি যি আশা কৰিছোঁ, যি উদ্দেশ্যলৈ সংগঠনে জন্ম দিছিলে সেই উদ্দেশ্য অৱশ্যে 100%ই সমাপ্ত হোৱা নাই, কথাখিনি আমি স্বীকাৰ কৰি 99% আমি সমাপ্ত হোৱা বুলি কওঁ, যাৰ জৰিয়তে অন্ততঃ আমাৰ ভাষা আমাৰ সংস্কৃতি জীয়াই ৰাখিব পৰা ব্যৱস্থাখিনি আছে, যাৰ জৰিয়তে আমাৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যেতিয়া সংঘাত আছিল, যে এটা অশান্তিৰ পৰিৱেশ আছিল, সেইখিনি নাইকিয়া হ'ল আৰু তাৰ ফলত আমাৰ মাজত এটা শান্তি হ'ল।
শান্তি স্থাপন কৰাৰ জৰিয়তে আমাৰ মাজত বৰ্তমান ডেভেলপমেণ্ট কাৰ্যবোৰ দ্ৰুতগতিত আগবাঢ়িবলৈ ধৰিছে আমি শান্তি বিচাৰোঁ কাৰণ বড়ো জনগোষ্ঠী অশান্তি ভাল নাপায় বড়ো সমাজে অশান্তি ভাল নাপায় আৰু কাৰণে আমি শান্তিৰে জীয়াই থাকিব বিচাৰোঁ লগতে অন্যান্য জনগোষ্ঠী যিসকল এতিয়াৰ অঞ্চলত আছে সকলোৰে শান্তি আমি বিচাৰোঁ সকলোৰে মাজত বুজাবুজি আমি বিচাৰোঁ আৰু সকলোৰে মাজত ভাতৃত্বভাৱ আমি বিচাৰোঁ আৰু সেই আমাৰ আশা আৰু আমাৰ আকাংক্ষা 2020 চনৰ 27 জানুৱাৰীত হোৱা চুক্তিৰ জৰিয়তে সফল হ'ল আৰু ইয়াক আমি যিকোনো মূল্যৰ বিনিময়ত জীয়াই ৰাখি আমাৰ অঞ্চলৰ উন্নতিৰ কাৰণে কাম কৰাৰ কাৰণে মই সকলো জনগোষ্ঠীকে সকলো লোককে আহ্বান জনাইছোঁ